জাহ্নবী চলি আছে অন্ন খাৱা দিন আৰু অন্ন খাৱা দিন চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে বিনামূলীয়া চাউলৰ লগতে এইবাৰ বিনামূলীয়া হ'ব দাইল চেনি নিমখ নিৰ্বাচনৰ পাছতে দাইল চেনি নিমখো বিনামূলীয়াকৈ দিয়া হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে এতিয়া যেহেতু 1 কেজি দাইল 1 কেজি চেনি আৰু 1 কেজি নিমখ এই তিনিবিধ সামগ্ৰী যেহেতু 100 টকা দি আছে ৰেচনৰ বিনামূলীয়া চাউলৰ লগত কিন্তু এতিয়াৰ পৰা বিনামূলীয়াকৈ দিয়া হ'ব এই দাইল চেনি নিমখ অৰ্থাৎ আপুনি 100 টকাটো এতিয়া দিব নালাগে নিৰ্বাচনৰ পিছৰে পৰা 100 টকাটো নিদিয়াকৈ বিনামূলীয়াকৈ আপুনি দাইল চেনি আৰু নিমখ লাভ কৰিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা লৈ আহিছো এই মুহূৰ্তৰ সবিশেষ 100 টকীয়া দাইল চেনি আৰু নিমখ হ'ব বিনামূলীয়া আপুনি বিনামূলীয়াকৈ পাব 100 টকীয়া দাইল চেনি নিমখ অন্ন খাৱা দিন চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা ৰাজ্যবাসীয়ে ৰেচন কাৰ্ডৰ যোগেদি পোৱা চাউলেই কেৱল বিনামূলীয়া নহয় চাউলৰ লগতে এইবাৰ বিনামূলীয়াকৈ পাব দাইল চেনি নিমখ নিৰ্বাচনৰ পিছৰে পৰা দাইল চেনি নিমখো হ'ব বিনামূলীয়া শীঘ্ৰে ৰেচনৰ হিতাধিকাৰীয়ে ৰেচন কাৰ্ডত লাভ কৰিব মিঠাতেল শীঘ্ৰে ৰেচনৰ হিতাধিকাৰীক মিঠাতেলৰ প্ৰদান কৰাৰ চিন্তা চৰ্চা কৰিছে চৰকাৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ এই ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া আৰু আপোনালোকে 100 টকা খৰচ কৰিব নালাগে দাইল চেনি নিমখো হ'ব বিনামূলীয়া আপুনি বিনামূলীয়াকৈ দাইল চেনি নিমখ লাভ কৰিব 1 কেজিকৈ দাইল চেনি আৰু নিমখ লাভ কৰিব নিৰ্বাচনৰ পিছৰে পৰা 1 কেজি দাইল 1 কেজি চেনি 1 কেজি নিমখ আপুনি সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব অৰ্থাৎ আপুনি এটকাও দিব নালাগে এতিয়া যেহেতু আপোনালোকে ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউল আপোনালোকে পাই আহিছে প্ৰতিগৰাকী হিতাধিকাৰী বা ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী পৰিয়ালে বিনামূলীয়াকৈ চাউল পাই আহিছে অন্তোদয় অন্ন যোজনাৰ অধীনত প্ৰতিগৰাকী পৰিয়ালে প্ৰতিটো পৰিয়ালে 35 কেজিকৈ চাউল লাভ কৰি আহিছে আৰু সমান্তৰালকৈ অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালৰ প্ৰতিজন সদস্যই 5 কেজিকৈ চাউল লাভ কৰি আহিছে এই ৰেচন কাৰ্ডৰ যোগেদি কিন্তু নিৰ্বাচনৰ পাছত আৰু আপুনি চিন্তা কৰিব নালাগে নিৰ্বাচনৰ পাছত আপুনি কেৱল বিনামূলীয়া চাউলেই নহয় দাইল চেনি আৰু নিমখো বিনামূলীয়াকৈ পাব এতিয়া যেহেতু চাউলৰ লগত জানুৱাৰী মাহৰ পৰা 100 টকাতে আপোনাক 1 কেজি দাইল 1 কেজি চেনি আৰু 1 কেজি নিমখ দি থকা হৈছে কিন্তু নিৰ্বাচনৰ পাছৰ পৰা আপুনি সেই 100 টকাটো দিব নালাগে দাইল চেনি আৰু নিমখ সম্পূৰ্ণ বিনামূলীয়া হ'ব আপুনি বিনামূলীয়াকৈ লাভ কৰিব দাইল চেনি নিমখ 1 কেজি দাইল 1 কেজি চেনি আৰু 1 কেজি নিমখ আপুনি বিনামূলীয়াকৈ লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে আনকি বহুলোকে মিঠাতেল দিয়াৰ কথা উল্লেখ কৰিছে যাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে বা চৰকাৰে এতিয়া ৰেচন কাৰ্ডত মিঠাতেল দিয়াৰো চিন্তা চৰ্চা কৰিছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুঠৰ ওপৰত নিৰ্বাচনৰ পিছৰ পৰা দাইল চেনি আৰু নিমখ সম্পূৰ্ণ বিনামূলীয়া হ'ব বিনামূলীয়াকৈ দাইল চেনি আৰু নিমখ লাভ কৰিব বুলি এইদৰে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপুনি 100 টকাত এতিয়া দাইল চেনি আৰু নিমখ লবলগীয়া হৈছে কিন্তু নিৰ্বাচনৰ পাছৰ পৰা এই 100 টকাটো আপুনি দিব নালাগে 100 টকাটো নিদিয়াকৈ আপুনি সম্পূৰ্ণ বিনামূলীয়াকৈ 1 কেজি দাইল 1 কেজি চেনি আৰু 1 কেজি নিমখ লাভ কৰিবলৈ সক্ষম হ'ব অন্য দিন চলি থকাৰ মাজতে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ বিনামূলীয়াকৈ আপুনি লাভ কৰিব দাইল চেনি আৰু নিমখ 1 কেজি দাইল 1 কেজি চেনি আৰু 1 কেজি নিমখত আপুনি 100 টকাটো এতিয়া দিব নালাগে বিনামূলীয়াকৈ আপোনালোকে এই দাইল চেনি নিমখ লাভ কৰিবলৈ সক্ষম হ'ব অন্য দিন চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে এতিয়া 100 টকা দাইল চেনি নিমখ ক্ৰয় কৰিবলগীয়া হৈছে কিন্তু ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি সেই 100 টকাটো দিব নালাগে নিৰ্বাচনৰ পাছৰ পৰা বিনামূলীয়াকৈ দাইল চেনি নিমখ লাভ কৰিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এইদৰে ডাঙৰ ঘোষণা কৰিছে লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াকো উল্লেখ কৰিছে যে কেৱল দাইল চেনি আৰু নিমখেই নহয় এতিয়াতো চাকৰিও বিনামূলীয়া হ'ব অৰ্থাৎ এটকাও ঘুচ দিব নালাগে এটকাও ঘুচ নিদিয়াকৈ ৰাজ্যবাসীয়ে চাকৰি লাভ কৰিছে এটকাও ঘুচ নিদিয়াকৈ নিযুক্তি সম্পূৰ্ণ হৈছে সমান্তৰালকৈ এতিয়া দাইল চেনি নিমখতো পইচা নিদিয়াকৈ বিনামূলীয়াকৈ হিতাধিকাৰীসকলক দিয়া হ'ব ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে বিনামূলীয়াকৈ চাউল লাভ কৰে আৰু সমান্তৰালকৈ তেওঁলোকক 100 টকা দাইল চেনি নিমখ দিয়া হৈ আহিছে কিন্তু নিৰ্বাচনৰ পাছৰ পৰা এই 100 টকাটো দিব নালাগে সম্পূৰ্ণ বিনামূলীয়াকৈ দাইল চেনি নিমখ লাভ কৰিব হিতাধিকাৰীসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছো
ইলেকশ্যনৰ পিছত দালি চেনি নিমখো বিনামূলীয়া কৰি দিম, পইচাই দিব নালাগে। আৰু অকল বিনামূলীয়া দালি চেনি নিমখে নহয়, আমাৰ চৰকাৰৰ দিনত পঢ়া শুনা কৰা ল'ৰাৰ চৰকাৰী চাকৰিও বিনামূলীয়া, এটকাও ঘোষ দিব নালাগে। ইলেকশ্যনৰ পিছত দালি চেনি নিমখো বিনামূলীয়া কৰি দিম, পইচাই দিব নালাগে। আৰু অকল বিনামূলীয়া দালি চেনি নিমখে নহয়, আমাৰ চৰকাৰৰ দিনত পঢ়া শুনা কৰা ল'ৰাৰ চৰকাৰী চাকৰিও বিনামূলীয়া, এটকাও ঘোষ দিব নালাগে। ইলেকশ্যনৰ পিছত দালি চেনি নিমখো বিনামূলীয়া কৰি দিম, পইচাই দিব নালাগে। আৰু অকল বিনামূলীয়া দালি চেনি নিমখে নহয়, আমাৰ চৰকাৰৰ দিনত পঢ়া শুনা কৰা ল'ৰাৰ চৰকাৰী চাকৰিও বিনামূলীয়া, এটকাও ঘোষ দিব নালাগে। ইলেকশ্যনৰ পিছত দালি চেনি নিমখো বিনামূলীয়া কৰি দিম, পইচাই দিব নালাগে। আৰু অকল বিনামূলীয়া দালি চেনি নিমখে নহয়, আমাৰ চৰকাৰৰ দিনত পঢ়া শুনা কৰা ল'ৰাৰ চৰকাৰী চাকৰিও বিনামূলীয়া, এটকাও ঘোষ দিব নালাগে। ইলেকশ্যনৰ পিছত দালি চেনি নিমখো বিনামূলীয়া কৰি দিম, পইচাই দিব নালাগে। আৰু অকল বিনামূলীয়া দালি চেনি নিমখে নহয়, আমাৰ চৰকাৰৰ দিনত পঢ়া শুনা কৰা ল'ৰাৰ চৰকাৰী চাকৰিও বিনামূলীয়া, এটকাও ঘোষ দিব নালাগে। ইলেকশ্যনৰ পিছত দালি চেনি নিমখো বিনামূলীয়া কৰি দিম, পইচাই দিব নালাগে। আৰু অকল বিনামূলীয়া দালি চেনি নিমখে নহয়, আমাৰ চৰকাৰৰ দিনত পঢ়া শুনা কৰা ল'ৰাৰ চৰকাৰী চাকৰিও বিনামূলীয়া, এটকাও ঘোষ দিব নালাগে। ইলেকশ্যনৰ পিছত দালি চেনি নিমখো বিনামূলীয়া কৰি দিম, পইচাই দিব নালাগে। আৰু অকল বিনামূলীয়া দালি চেনি নিমখে নহয়, আমাৰ চৰকাৰৰ দিনত পঢ়া শুনা কৰা ল'ৰাৰ চৰকাৰী চাকৰিও বিনামূলীয়া, এটকাও ঘোষ দিব নালাগে। ইলেকশ্যনৰ পিছত দালি চেনি নিমখো বিনামূলীয়া কৰি দিম, পইচাই দিব নালাগে। আৰু অকল বিনামূলীয়া দালি চেনি নিমখে নহয়, আমাৰ চৰকাৰৰ দিনত পঢ়া শুনা কৰা ল'ৰাৰ চৰকাৰী চাকৰিও বিনামূলীয়া, এটকাও ঘোষ দিব নালাগে। ইলেকশ্যনৰ পিছত দালি চেনি নিমখো বিনামূলীয়া কৰি দিম, পইচাই দিব নালাগে। আৰু অকল বিনামূলীয়া দালি চেনি নিমখে নহয়, আমাৰ চৰকাৰৰ দিনত পঢ়া শুনা কৰা ল'ৰাৰ চৰকাৰী চাকৰিও বিনামূলীয়া, এটকাও ঘোষ দিব নালাগে। ইলেকশ্যনৰ পিছত দালি চেনি নিমখো বিনামূলীয়া কৰি দিম, পইচাই দিব নালাগে। আৰু অকল বিনামূলীয়া দালি চেনি নিমখে নহয়, আমাৰ চৰকাৰৰ দিনত পঢ়া শুনা কৰা ল'ৰাৰ চৰকাৰী চাকৰিও বিনামূলীয়া, এটকাও ঘোষ দিব নালাগে। ইলেকশ্যনৰ পিছত দালি চেনি নিমখো বিনামূলীয়া কৰি দিম, পইচাই দিব নালাগে। আৰু অকল বিনামূলীয়া দালি চেনি নিমখে নহয়, আমাৰ চৰকাৰৰ দিনত পঢ়া শুনা কৰা ল'ৰাৰ চৰকাৰী চাকৰিও বিনামূলীয়া, এটকাও ঘোষ দিব নালাগে। ইলেকশ্যনৰ পিছত দালি চেনি নিমখো বিনামূলীয়া কৰি দিম, পইচাই দিব নালাগে। আৰু অকল বিনামূলীয়া দালি চেনি নিমখে